বিলাসী বাহনেৰে গৰু চুৰ কৰিবলৈ আহি ৰাইজৰ ৰুখত গৰু চুৰ ধৰা পৰাৰ ভয়ত আধা ৰাস্তাতে বাহনেৰে পলায়ন কৰে চুৰকেইটাই এৰি যোৱা বাহনত অগ্নিসংযোগ কৰে উত্তেজিত ৰাইজে এই ঘটনা সংঘটিত হৈছে সোণাপুৰৰ বৰবিলাত যোৱা নিশা এই ঘটনাটো সংঘটিত হয় নিশা প্ৰায় 3:30 বজাত AS01 FJ 5183 নম্বৰ এখন বিলাসী ৰেনল্ট টেম্পাৰ বাহনেৰে গৰু চুৰ কৰিবলৈ আহিছিল বৰবিলা গাঁৱলৈ আৰু বাহনখনে পথৰ দাঁতিতে থকা এঘৰৰ পৰা এজনী গাই গৰু বিলাসী গাড়ীখনত উঠোৱাৰ পিছত পৰৱৰ্তী পৰ্যায়ত আন এজনী গাই গৰু উঠাবলৈ লোৱাৰ সময়তে ইটা কঢ়ুৱা এখন বাহনে প্ৰত্যক্ষ কৰে সমগ্ৰ ঘটনা আৰু তাৰ পাছত ইটা কঢ়ুৱা বাহনখনৰ লোকে চিঞৰ-বাখৰ কৰাত চোৰকেইটাই গৰু এৰি পলায়ন কৰে আৰু পৰৱৰ্তী পৰ্যায়ত ইটা কঢ়ুৱা বাহনখনে গাঁৱৰ ৰাইজক খবৰ দিয়াৰ পাছত ৰাইজ একগোট হৈ ওলাই আহে যদিও আধা বাটৰ পৰা আকৌ চুৰ কৰা স্থানলৈ উভতি যায় বাহনখন কিন্তু সেই ঠাইতো ৰাইজ পুনৰ ওলাই অহাত চুৰৰ বাহনখনে নৈৰ পাৰৰ এটা পথত সোমাই দিয়ে আৰু তাতে চুৰি কৰা গৰুসহ বাহনখন এৰি পলায়ন কৰে চুৰকেইটাই পৰৱৰ্তী সময়ত উত্তেজিত ৰাইজে বাহনখনত অগ্নি সংযোগ কৰে আৰু সম্প্ৰতি ঘটনাস্থলীত সোণাপুৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে মোৰ গাড়ী তিনিজনী মানে এজনীও গাড়ীত উঠাই লৈছে আৰু দুজনী মানে উঠাবৰ কাৰণে হেৰি কৰি যত্ন কৰি থাকোঁতে মানে ইটা কঢ়িয়া গাড়ী এখন দেখা পালা মানে আহি দেখা পাত সিহঁতে মানে চুৰ বুলি একদম গৰু চুৰ বুলি চিঞৰি দিলা আৰু আমাকো মাতলা আমাৰ গৃহস্থক আমাকো মাতলা আৰু মাতাং বাইদেউ দাদা গৰু চুৰ বুলি কওঁতে সিহঁতে গাড়ীটো লৈ মানে গাড়ীখন লৈ গৰু এটা ভৰাইছিল সেইটো লৈ পলাই মানে ইফালে সেই ইটা কঢ়িয়া গাড়ীখনে তাৰমানে আকৌ ফোন কৰি দিলা আগত সেই দুমডাঙত সিহঁতৰ মানে তাতে এই গৰু চুৰ গৈছে গাড়ীখন আগুৰা বুলি কৈছে তাতে মানে গাড়ীখন ৰাস্তাত ব্লক দিয়াত বেলেগ গাড়ী ইটা গাড়ী দিয়ে ব্লক দিওঁতে মানে সিহঁতে আকৌ সেইফালে যাব নোৱাৰি ৰিটাৰ্ণ ঘূৰি আহি ইফালেও আৰু আকৌ আমাৰ ইয়াতে মানে ডাম্পাৰ আৰু ইটা গাড়ী